গুৱাহাটী লোকসভা সমষ্টি নিৰ্বাচনী যুঁজখন অতি আকৰ্ষণীয় হৈ পৰিছে। মীৰা বৰঠাকুৰ ভাৰ্চেছ বিজেপি চৰকাৰ। মীৰা বৰঠাকুৰ ভাৰ্চেছ বিজুলী কলিতা নহয়, মীৰা বৰঠাকুৰে যিটো বিজুলী কলিতাৰ লগত যুঁজ দিব বিচৰা নাই, তেখেতে যুঁজ দিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু বিজেপি চৰকাৰখনৰ লগত। আজি তাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তাত উপস্থিত হৈছিলে আৰু লুৰিণজ্যোতি গগৈৰ যিখিনি মন্তব্যৰ পৰা আপোনালোকে বুজিব পাৰিব যে কি হৈ আছে, আচলতে অসমত কি হৈ আছে, অসমত কেনেধৰণে লুণ্ঠন চলাইছে বিজেপি চৰকাৰখনে, কেনেধৰণে মাটি বিদেশীক দিবলৈ ওলাইছে, এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় বুজি পাইছে যে শেহতীয়াকৈ এটা খবৰ আহিছে, সঁচানে মিছা আমি নাজানো, যে অৰুণাচলত থকা চাকমা বা হজংসকলক যিহেতু অসমলৈ যিহেতু 5 লাখমান অহাৰ সম্ভাৱনা আছে বুলি জনাইছে। গতিকে এই কথাখিনি যে কিমান দূৰ সঁচা, এই কথাবিলাকে যিহেতু ছ'চিয়েল মিডিয়াত যিহেতু ভাইৰেল হৈ পৰিছে, যে কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়ালৈকে স্পষ্ট কৰি দিব পৰা নাই যে নাহে বুলি আমি আহিবলৈ নিদিওঁ বুলি তেখেতে কোনো ধৰণৰ এতিয়ালৈকে মন্তব্য প্ৰকাশ কৰা নাই। যিহেতু এই কথাখিনিৰ এগেইনষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনো ধৰণৰ ভাষ্য নাই। এতিয়ালৈকে যিমানখিনি বিদেশী আহিলে এই বিদেশীসকলকতো খেদিবতো নোৱাৰিলেই, যে সংস্থাপনৰ কাৰণে যিখিনি চিন্তা চৰ্চা কৰি আছে বিজেপি চৰকাৰখনে, এই কথাবিলাকক লৈ ইতিমধ্যে অসমৰ যিখিনি জনগণ তেওঁলোক অসন্তুষ্ট হৈছে, কাৰণ মূল্যবৃদ্ধিটো হৈছেই আৰু লগতে এই বিদেশী সংস্থাপনে যে এটা বৃহৎ ৰূপ ল'ব, যে অসমখন যে ধ্বংসৰ পথলৈ যে গুচি যাব, যে অসমৰ মানুহে যে এটা সময়ত যে মাটি হেৰুৱাব, এই বিষয়বিলাক ইতিমধ্যে চিন্তা চৰ্চা কৰি আছে। যে এইবাৰ কিন্তু যি নিৰ্বাচন, এই নিৰ্বাচন প্ৰক্ৰিয়াটো বহুত বেলেগ ধৰণৰ হৈছে। যিহেতু আপোনালোকে জানে যে উজনিত যি নিৰ্বাচন আছিলে, সেই নিৰ্বাচনত লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ যি প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে, সেই প্ৰতিদ্বন্দ্বিতাত বিজেপি কিন্তু ধাৰাশায়ী হৈছে। আজি লুৰিণজ্যোতি গগৈ কিখিনি মন্তব্য আগবঢ়াইছে, সেই মন্তব্যখিনি আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি যি জাতীয় মহাসংগ্ৰামত আমি সকলোৱে আগবাঢ়িছোঁ, সকলোৱে জাতীয় মহাসংগ্ৰাম আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। এই সংগ্ৰামত যাতে আমি লক্ষ্যত যাতে উপনীত হ'ব পাৰোঁ, জাতীয় জীৱনৰ কাৰণে এগৰাকী জাতীয় যোদ্ধা হিচাপে যাতে সদায় কাম কৰি থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৰে আশীৰ্বাদ গুৱাহাটীত মই প্ৰথমে কামনা কৰিছোঁ। সকলোকে বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আপোনালোক সকলোৱে জানে যে এইবাৰ নিৰ্বাচন আমাৰ সকলোৰে কাৰণে এটা অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে, দেশৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰমূল্য সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলোৱে সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল, দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে যিসকলে চিন্তা চৰ্চা কৰে, বা সমগ্ৰ দেশত যি এটা ভয়াৱহ শাসন ব্যৱস্থা চলিছে, ব্যৱস্থা সমগ্ৰ গণতন্ত্ৰক সংকটত পেলোৱা এই সমগ্ৰ কাম কাজত বাধা দিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত এটা আৰম্ভ, এটা সংগ্ৰাম বা আন্দোলন আৰম্ভ হৈছে, এটা লহৰ আৰম্ভ হৈছে। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি দেখিছোঁ যে সকলো অঞ্চলত ৰাইজ হিলদোল ভাঙি ওলাই আহিছে। কেৱল মাত্ৰ অসমতে নহয়, অসমৰ উজনি অসমৰ নিৰ্বাচন আপোনালোকে সকলোৱে দেখিলে। উজনি অসমৰ 5টা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হাজাৰ হাজাৰ ৰাইজে এইবাৰ এই যি সাম্প্ৰদায়িক শক্তি বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰিছে। এটাই চিন্তা, সকলো ৰাইজৰ এটাই অংগীকাৰ যে আমি অসম বচাব লাগিব, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। আমাৰ মাজত থকা যিটো সমন্বয়, হাতাম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ যিটো বৰ ভেটি, এইটো সুৰক্ষিত কৰি ৰাখিব লাগিব। শংকৰ আৰু আজানৰ যি আদৰ্শ, এই আদৰ্শ সুৰক্ষিত কৰিব লাগিব। সেইকাৰণে অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত ল'ব লাগিব। গতিকে আজি এই সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ আমাৰ সকলোৰে মৰমৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী, আপোনালোকে সকলোৱে জানে যে ৰাজনৈতিক কেৱল মাত্ৰ ক্ষেত্ৰখনতেই নহয়, সকলো সামাজিক বিষয়ত মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ এটা সক্ৰিয় ভূমিকা আছে। নাৰীৰ অধিকাৰৰ কথাই কওক বা জাতীয় জীৱনৰ যিবোৰ মৌলিক প্ৰশ্ন, জাতীয় জীৱনক সংকটৰ মাজলৈ ঠেলি দিয়া কা বিৰোধী গণ অভ্যুত্থান গণসংগ্ৰামৰ সময়ত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ
যিটো যি দায়িত্ব বা তেখেতৰ যি ভূমিকা, এই ভূমিকা সকলোৱে দেখিছে, নিজ চকুৰ আগত সকলোৱে তেখেতক সকলোৱে পাইছে। গতিকে আমি এই সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা এনেকুৱা এগৰাকী প্ৰাৰ্থী আমি ইয়াৰ পৰা প্ৰেৰণ কৰিব খোজো, যিগৰাকী প্ৰাৰ্থীয়ে দিল্লীৰ মছনদলৈ গৈ গুৱাহাটীৰ সমস্যাসমূহৰ সমাধানৰ কাৰণে প্ৰধানমন্ত্ৰী যিয়েই নহওক তেওঁলোকৰ লগত এই বিষয়সমূহ উত্থাপন কৰি এই অধিকাৰসমূহ আদৰি অনাৰ লগে লগে কেৱল মাত্ৰ গুৱাহাটীয়ে নহয়, সমগ্ৰ অসমৰ যিবোৰ জাতীয় জীৱনৰ মূল বিষয় আছে, আমাৰ মানুহৰ যিবোৰ মৌলিক সমস্যা আছে, এই সমস্যাসমূহত শক্তিশালী আৰু সৰব ভূমিকা পালন কৰিব। গতিকে তেনে এগৰাকী ব্যক্তি হিচাপে, তেনে এগৰাকী প্ৰাৰ্থী হিচাপে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ দক্ষতা আছে, এই কথা ইতিমধ্যে তেখেতে প্ৰমাণ দি আহিছে। সকলো কামত সৰব ভূমিকা, নিজৰ দক্ষতা, নিজৰ বাগ্মিতা গুণৰ যোগেদি ইতিমধ্যে সমাজ জীৱনত সকলোৰে মাজত নিজৰ এটা সুকীয়া পৰিচয় ইতিমধ্যে গঢ়ি তুলিছে। ইতিমধ্যে কেৱল মাত্ৰ এই গুৱাহাটীতে নহয় বা গতিকে আমি সকলোৱে বিচাৰো যে আমাৰ শক্তিশালী কণ্ঠ দিল্লীত লাগে, শক্তিশালী কণ্ঠ, যি কণ্ঠই আমাৰ বিষয়সমূহ শক্তিশালীভাৱে, বস্তুনিষ্ঠভাৱে, তথ্যপূৰ্ণভাৱে দিল্লীত উত্থাপন কৰিব পাৰে। গতিকে তেনেগৰাকী ব্যক্তিক আমি আগবঢ়াই লৈ যোৱাত আমাৰ সকলোৰে দায়িত্ব আছে। গতিকে এনেকুৱা এটা সময়ত জাতীয় জীৱনৰ বা দেশৰ গণতান্ত্ৰিক এই গোটেই ব্যৱস্থাটোৰ এটা সংকটৰ সময়ত আমি সকলোৱে ভাবি চিন্তি সঠিক, শুদ্ধ আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে সকলোৱে আমি চিন্তা কৰিব লাগিব, সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অহা 7 তাৰিখে নিৰ্বাচন যেতিয়াই হ'ব, নিৰ্বাচনৰ সময়ত যেতিয়া ৰাইজে ইভিএমৰ মেচিনৰ সন্মুখত যেতিয়া থিয় হ'ব, লগে লগে ভাবিব লাগিব এই গুৱাহাটী লোকসভা সমষ্টিত আগতে প্ৰতিনিধিত্ব কৰা যিসকল ব্যক্তি আছিল, হেম বৰুৱা, দীনেশ গোস্বামী, সেইসকলৰ ভূমিকা আৰু বিগত সময়ছোৱাত বিজেপি নেতৃত্ব লৈ সংসদৰ মজিয়াত থকা সাংসদগৰাকীৰ ভূমিকাৰ কথা। তাৰ মানে এতিয়া বৰ্তমান যিগৰাকী প্ৰাৰ্থী আছে, সেইগৰাকী প্ৰাৰ্থী ৰাইজে কি আছিল, কি ক'ত কিয় বিখ্যাত কোনেও নাজানে, ক'ত কি কাম কৰিছিল এই কথা কোনেও নাজানে। গতিকে দিল্লীলৈ যেতিয়াই যাব, দিল্লীলৈ যোৱাৰ লগে লগে আমি সকলোৱে এইটো আশ্বস্ত হ'ব লাগিব যে দিল্লী কপৰা লিডাৰ আমি প্ৰেৰণ কৰিছো। মেৰুদণ্ড ফুলাই জাতিৰ হকে মাত মাতিব পৰা কোনোবা লিডাৰক আমি দিল্লীলৈ, কোনোবা নেতাক আমি দিল্লীলৈ প্ৰেৰণ কৰিছো। সেই আত্মবিশ্বাসটো ভোট দিয়াৰ সময়ত মানুহৰ মাজত জাতিব লাগিব, মানুহৰ মাজত সেই বিশ্বাসটো আহিব লাগিব। গতিকে মই আপোনালোক সকলোকে আহ্বান জনাইছো, আপোনালোকেতো সকলোৱে ভোট দিবই, ইয়াত যিসকল আহিছে সকলোৱে দিব, কিন্তু কেৱল মাত্ৰ আপোনালোকে ভোট দিলে আমি এই নিৰ্বাচনত নিজিকো। আপোনালোকৰ দায়িত্ব হ'ব যে কেৱল মাত্ৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, মই কেৱল মাত্ৰ কেম্পেইনিং কৰি প্ৰচাৰ চলাই এই নিৰ্বাচনত আমি জিকিব নোৱাৰো। আপোনালোকে নিজেও একোগৰাকী মীৰা বৰঠাকুৰৰ দৰে সকলোৱে কাম কাজ কৰিব লাগিব। মানে ইমান আঁচনি, অৰুণোদয় 2 নম্বৰী ফৰ্ম দিয়াৰ পাছতো যে মহিলাসকল আহিছে, 70ৰ পৰা 80% মহিলাৰ যিটো উপস্থিতি, এই উপস্থিতিৰ কাৰণে আপোনালোকক মই প্ৰথমে চেলিউট দিছো। সকলো প্ৰলোভন উফৰাই যে আপোনালোকে ইয়ালৈ আহিছে, সকলো মিছা কথাৰ প্ৰলোভনৰ মায়াজাল ফালি আজি মীৰা বৰঠাকুৰীয়ানী ডাঙৰ তেখেতৰ কাষত যে আপোনালোকে থিয় হৈছে, এইটোৱে মই ভাবো যে তেখেতক সাহস দিব, আমাকো সাহস দিব। গতিকে মই আহ্বান জনাইছো, আজি হৈ গ'ল, আজি 25 তাৰিখ, আজিৰ পৰা আপোনালোকৰ হাতত এইফালে 5টা দিন আৰু ইফালে 6টা দিন, মুঠতে 10টা দিন আপোনালোকৰ হাতত আছে বুলি মই ধৰিছো। এই 10টা দিনত আমি নিখুঁত পৰিকল্পনাৰে আগবাঢ়িব লাগিব। মই কৈছো না, কংগ্ৰেছৰ নেতা, ৰাইজৰ দলৰ নেতা, দলীয় কৰ্মকৰ্তা, CPI, CPML, জাতীয় পৰিষদ, আমাৰ নেতাই কেৱল মাত্ৰ নিৰ্বাচন জিকাব নোৱাৰে। এই নিৰ্বাচন মই আৰম্ভণিতে কৈছো যে এই নিৰ্বাচন এইবাৰ বিজেপি বা বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত মীৰা বৰঠাকুৰৰ নিৰ্বাচন নহয়, তেওঁৰ যুঁজ বা যুদ্ধ নহয়। এই যুদ্ধখন বিজেপি, এই সাম্প্ৰদায়িক শক্তি বিজেপি, তেওঁলোকৰ দলৰ নেতাগৰাকীৰ লগত এইবাৰ ৰাইজৰ পোনপটীয়া যুদ্ধ হ'ব।
জাতিৰ পৰা অন্যায়ৰ বিৰুদ্ধে যুদ্ধ হ'ব। আমাৰ জাতিৰ পৰা যি অন্যায়, এই অন্যায়ৰ উত্তৰ এইবাৰ অহা 7 তাৰিখে গুৱাহাটীৰ ৰাইজে ইভিএমৰ বুকুত দিব, ইভিএম মেচিনত দিব। এই যে জাতি দি আমাৰ জাতিটোক দীৰ্ঘপতীয়া কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিলে, জাতি দি আমাৰ লগত বসবাস কৰা বাঙালীসকলক তেওঁলোকক সন্দেহৰ মাজলৈ ঠেলি দিলে। এই যিটো অন্যায়, একেলগে অন্যায় আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোককটো কৰিছে। বাহিৰৰ পৰা ৪৩ বছৰ বিদেশীৰ বোজা আনি জাপি দি আমাৰ মাটি ভেটি বিদেশীৰ হাতত অৰ্পণ কৰিব খুজিছে। আমাৰ নিজৰ ল'ৰা ছোৱালীৰে চাকৰি বাকৰি নাই। আমাৰ মীৰা বাইদেৱে কৈছে যে মোদীয়ে ২ কোটিকে প্ৰতি বছৰে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিম বুলি কৈছিল। সৰ্বানন্দ সোণোৱাল আৰু হিমন্তই দুয়োগৰাকীয়ে মিলি যৌথভাৱে প্ৰতি বছৰে ১ লাখকে নিবনুৱাক চাকৰি দিম বুলি কৈছে। কিন্তু দুয়োগৰাকী মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ৭.৫ বছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পাছতো ১ লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিব নোৱাৰিলে। ১ লাখ সম্পূৰ্ণ কৰিব নোৱাৰিলে। ৭.৫ বছৰত যদি ১ লাখ সম্পূৰ্ণ কৰিব নোৱাৰে, প্ৰতি বছৰে ১ লাখকে দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। আৰু আপোনালোকে জানি আচৰিত হ'ব, এতিয়া বাইদেৱে কৈছে ৩০ লাখ, প্ৰায় বেচৰকাৰী সূত্ৰ মতে ৩৩ লাখ নিবনুৱা যুৱক যুৱতী অসমত আছে। আৰু প্ৰতি বছৰে ১,৩৭,০০০ নিবনুৱা যুৱক যুৱতী অসমত সৃষ্টি হয়, শিক্ষিত নিবনুৱা যুৱক যুৱতী। তাৰ মানে চাকৰি দিম বুলি কৈ চাকৰি নিদিলে ১৫ লাখ টকাৰ কথা মই বাদে দিছো। ১৫ লাখ টকা আপোনালোকৰ বেংকৰ একাউণ্টত সোমাব বুলি কৈছিল নহয়। আৰু একাউণ্ট সকলোৱে খুলিলেতো, কিবা কিবি ধন জম একাউণ্ট নে কি নাজানো, একাউণ্ট সকলোৱে খুলিলে। তাৰপিছত আপোনাৰ উজালা আঁচনিৰ যোগেদি আপোনালোকক গেছৰ চিলিণ্ডাৰ দিলে নহয় সংযোগ। ৰাইজে ভাবিছিল যে গোটেই বছৰটো বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰ পাই থাকিব। এবাৰ আপোনালোকে খুলিলে, সংযোগ হ'ল, তাৰপিছত আৰু দ্বিতীয়বাৰ গেছৰ চিলিণ্ডাৰ কিনিবলৈ ৰাইজৰ পইচা নাই, হয় নে নহয়? গতিকে এনেকুৱা এটা অৱস্থা। গতিকে এই যে মিছা কথা কোৱা যিখন চৰকাৰ, এইখন চৰকাৰে এনেকৈ চাকৰি দিম বুলি কৈ চাকৰি নিদিলে।